আদানিৰ কয়লা কেলেংকাৰীৰ কোলা অধ্যায় ফাদিল। নিম্নমানৰ কয়লা আনি ভাৰতত 3 গুণ দামত বিক্ৰী। আদানিৰ বাবেই দেশত বাঢ়িছে বিদ্যুৎ মাচুল। আদানিৰ বাবেই বাঢ়িছে বায়ু প্ৰদূষণ। OCCRB ফাইনেন্সিয়েল টাইমছত বিস্ফোৰক প্ৰতিবেদন। পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানিৰ কোলা ব্যৱসায়ৰ আন এক অন্ধকাৰ অধ্যায়। গৌতম আদানিয়ে কিদৰে বিদেশৰ পৰা নিম্নমানৰ কয়লা আমদানি কৰি তাকেই 3 গুণ দামত ভাৰতত বিক্ৰী কৰে সেই চাঞ্চল্যকৰ তথ্য ফাদিল কৰিছে অনুসন্ধানকাৰী সংবাদ সংস্থা OCCRB আৰু ফাইনেন্সিয়েল টাইমছে। ফাইনেন্সিয়েল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি ইণ্ডোনেছিয়াৰ পৰা আদানিয়ে কিনে অতি নিম্নমানৰ কয়লা। ভাৰতৰ শক্তি কোম্পানীক 3 গুণ দামত বিক্ৰী কৰে নিম্নমানৰ কয়লা। ইয়াৰ এক উদাহৰণ তথ্যসহ দাঙি ধৰিছে OCCRBয়ে। বুধবাৰৰ দিনটোত প্ৰকাশিত প্ৰতিবেদন অনুসৰি 2014 চনৰ জানুৱাৰী মাহত ইণ্ডোনেছিয়াৰ জনলিন মাইনিং কোম্পানীয়ে তামিলনাডু জেনেৰেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন কোম্পানী চমুকৈ টানগেটকোলৈ প্ৰেৰণ কৰিছিল প্ৰায় 70,000 মেট্ৰিক টন কয়লা। প্ৰথম অৱস্থাত কয়লাৰ দাম প্ৰতি মেট্ৰিক টনত $28 বুলি উল্লেখ কৰা হৈছিল। কিন্তু টানগেটকোলৈ এই কয়লা সৰবৰাহ হয় ব্ৰিটিছ ভাৰ্জিনত পঞ্জীয়নভুক্ত সুপ্ৰিম ইউনিয়ন ইনভেষ্টৰ লিমিটেডৰ জৰিয়তে। এই কোম্পানীটোৱে একেখিনি কয়লাৰ বিপৰীতে আদানিৰ কোম্পানীৰ নামত আন এখন ইনভইচ প্ৰস্তুত কৰে, য'ত প্ৰতি মেট্ৰিক টন কয়লাৰ দাম $33.75 বুলি উল্লেখ কৰা হয়। লগতে ইনভইচত উল্লেখ কৰা হয় যে এই কয়লাখিনি অতি নিম্নমানৰ। কিন্তু আদানিয়ে যেতিয়া এই কয়লাখিনি টানগেটকোত বিক্ৰী কৰে তেতিয়া কয়লাখিনি অতি উন্নত মানৰ আৰু তাৰ দাম প্ৰতি মেট্ৰিক টনত $91.91 বুলি উল্লেখ কৰে। অৰ্থাৎ আদানিয়ে $33 কিনা নিম্নমানৰ কয়লা উন্নত মানৰ বুলি কৈ $91 বিক্ৰী কৰে তামিলনাডু জেনেৰেশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন কোম্পানীক। আদানিৰ এই জালিয়াতি আৰু মুনাফা আদায়ৰ তথ্য ফাদিল হৈছে OCCRB আৰু ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনত। ইয়াৰ পাছতে আদানিৰ বিৰুদ্ধে আকৌ সৰব হৈ পৰিছে কংগ্ৰেছ। এক বিবৃতিত কংগ্ৰেছৰ অভিযোগ, 3 গুণ দামত কয়লা বিক্ৰী কৰি আদানিয়ে কমেও 3000 কোটিৰ মুনাফা আদায় কৰিছে। আদানিৰ বাবে কেৱল ভাৰতত বিদ্যুৎ মাচুল বৃদ্ধি হোৱাই নহয়, ব্যাপক হাৰত বায়ু প্ৰদূষণো হৈছে। ইণ্ডিয়া মৰ্চাৰ চৰকাৰ গঠন হলেই আদানিৰ এই মহাপ্ৰবঞ্চনাৰ তদন্ত হ'ব বুলি কংগ্ৰেছে বিবৃতিটোত উল্লেখ কৰে। ভাৰতত নিৰ্বাচনৰ আৰু 2টা পৰ্যায় বাকী থকা অৱস্থাত ফাদিল হোৱা আদানিৰ এই দুৰ্নীতিৰ তথ্যই স্বাভাৱিকতে বিব্ৰত কৰি তুলিব শাসকীয় বিজেপি আৰু আদানিৰ বন্ধু হিচাপে পৰিচিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।